বৰহমপুৰৰ চলচলিত মহিলা কংগ্ৰেছৰ সাংগঠনিক সভা বৰহমপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰা বাসগৃহত এই সভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহিলা কৰ্মীৰ পৰ্যালোচনা বৈঠকত বহিল ৰঞ্জিত বৰা বৰহমপুৰত কংগ্ৰেছৰ বাহিৰে মিত্ৰজোঁটৰ কোনো প্ৰাৰ্থীকে সমৰ্থন নকৰো বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল মহিলা কংগ্ৰেছী আমি দৃশ্যাংশই মুঠত দেখুৱাইছো চলচলিত মহিলা কংগ্ৰেছৰ এই বিশেষ সভা অনুষ্ঠিত হয় আৰু বৰহমপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰা বাসগৃহত অনুষ্ঠিত হয় বিশেষ বৈঠকখন এই বৈঠকতে মহিলা কৰ্মীসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বৰহমপুৰ সমষ্টিত তেওঁলোকে কেৱল কংগ্ৰেছৰ প্ৰাৰ্থীকহে সমৰ্থন কৰিব কংগ্ৰেছৰ বাহিৰে যদি মিত্ৰজোঁটৰ কোনো প্ৰাৰ্থীক থিয় কৰোৱা হয় তেনেহ'লে তাৰ প্ৰতি তেওঁলোকৰ সমৰ্থন নাথাকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলা কংগ্ৰেছীসকলে পুত্ৰ এটা ওলাইছে তেওঁৰ পিতৃ হৈছে এজন গুপ্ত হত্যাকাৰীৰ তেওঁৰ লিডাৰ হৈছিল আগতে তেওঁৰ গুপ্ত হত্যা কৰিছিল তেওঁৰ পুতেকে যদি এতিয়া বৰহমপুৰ সমষ্টিত তেওঁ টিকেট বিচাৰিবলৈ ঘূৰি ফুৰিছে এইটোতো আমি দেখা নাই আজিলৈকে আৰু দিবও নোৱাৰো কাৰণ আমাৰ কংগ্ৰেছ দলৰ আমি কংগ্ৰেছ কষ্ট কৰিছো ইয়াত বৰহমপুৰ সমষ্টি আমি কংগ্ৰেছ এবাৰ জিকাবই লাগিব আৰু আজি যেতিয়াৰ পৰা হেৰি হৈছে ইয়াৰ পৰা সুৰেশ বৰা ডাঙৰীয়া আমাৰ ইয়াৰ পৰা গুচি গ'ল সেই দিনাৰ পৰা ইয়াত আমি চবেই দেখি আছো অনলাইন সকলোৱে দেখিছে আমি ছ'চিয়েল মিডিয়াতো দেখি আছো ৰঞ্জিত বৰা ডাঙৰীয়াই কৰি আছে কংগ্ৰেছৰ হৈ কাম সেইকাৰণে আমি ৰঞ্জিত বৰা ডাঙৰীয়াই যেনেকৈ আমাক উঠাই আনিছে আজি ইমানখিনিলৈকে আমাক শক্তি দিছে মহিলাসকলক আজি গোটাই মিটিং কৰিব পাৰিছো আজি আমি নিজে আগবাঢ়ি গৈছো প্ৰতিবাদত আমি সেইদিনাখন আমি লগ কৰিছো বিজেপি খেদিবলৈ গৈছো কিন্তু আমি ৰঞ্জিত বৰা ডাঙৰীয়াৰ বাহিৰে আমি বেলেগ ইয়াত কেণ্ডিডেট সোমাব নিদিওঁ বৰহমপুৰ যিখন মহিলা ব্লক কংগ্ৰেছ কমিটি আমি আজি একত্ৰিত হৈ যে আগতে চামগুৰি একাংশ আছিলে আৰু বৰহমপুৰ আমি সকলোখিনি আজি একত্ৰিত হৈ আমি সংগঠনটোৰ সাংগঠনিক দিশটোৰ ওপৰত বিশেষভাৱে আলোচনা কৰিছোঁ আৰু যিহেতুকে আপোনালোকে দেখিছে যে বৰ্তমানৰ বিজেপি বিধায়কজনে বা দলটোৱে যে বৰহমপুৰত কংগ্ৰেছ শূন্য বুলি কৈ চিঞৰি ফুৰে কিন্তু তেওঁলোকে যোৱা নিৰ্বাচনটো খেলাৰ সৎসাহস নহ'ল গতিকে সেইকাৰণে আমি এটা কথা তেওঁলোকক জনাব বিচাৰিছোঁ যে বৰহমপুৰত কংগ্ৰেছৰ শক্তিশালী ভেটি আছে আৰু অদূৰ ভৱিষ্যতেও থাকিব আৰু ৰাইজৰ এইবাৰ বিপুল সঁহাৰি আছে তাৰ প্ৰমাণ আজি আমি বৰহমপুৰ ব্লক কংগ্ৰেছে বৰহমপুৰৰ যি মহিলা ব্লক কংগ্ৰেছ সমিতি আজি কিমান দূৰৰ পৰা মহিলাসকল আহিছে আমি এইসকল মহিলা প্ৰতিনিধি বৰহমপুৰৰ চলচলিত মহিলা কংগ্ৰেছৰ সাংগঠনিক সভা বৰহমপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰা বাসগৃহত এই সভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহিলা কৰ্মীৰ পৰ্যালোচনা বৈঠকত বহিল ৰঞ্জিত বৰা বৰহমপুৰত কংগ্ৰেছৰ বাহিৰে মিত্ৰজোঁটৰ কোনো প্ৰাৰ্থীকে সমৰ্থন নকৰো বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকল মহিলা কংগ্ৰেছী আমি দৃশ্যাংশই মুঠত দেখুৱাইছো চলচলিত মহিলা কংগ্ৰেছৰ এই বিশেষ সভা অনুষ্ঠিত হয় আৰু বৰহমপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰা বাসগৃহত অনুষ্ঠিত হয় বিশেষ বৈঠকখন এই বৈঠকতে মহিলা কৰ্মীসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বৰহমপুৰ সমষ্টিত তেওঁলোকে কেৱল কংগ্ৰেছৰ প্ৰাৰ্থীকহে সমৰ্থন কৰিব কংগ্ৰেছৰ বাহিৰে যদি মিত্ৰজোঁটৰ কোনো প্ৰাৰ্থীক থিয় কৰোৱা হয় তেনেহ'লে তাৰ প্ৰতি তেওঁলোকৰ সমৰ্থন নাথাকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলা কংগ্ৰেছীসকলে পুত্ৰ এটা ওলাইছে তেওঁৰ পিতৃ হৈছে এজন গুপ্ত হত্যাকাৰীৰ তেওঁৰ লিডাৰ হৈছিল আগতে তেওঁৰ গুপ্ত হত্যা কৰিছিল তেওঁৰ পুতেকে যদি এতিয়া বৰহমপুৰ সমষ্টিত তেওঁ টিকেট বিচাৰিবলৈ ঘূৰি ফুৰিছে এইটোতো আমি দেখা নাই আজিলৈকে আৰু দিবও নোৱাৰো কাৰণ আমাৰ কংগ্ৰেছ দলৰ আমি কংগ্ৰেছ কষ্ট কৰিছো ইয়াত বৰহমপুৰ সমষ্টি আমি কংগ্ৰেছ এবাৰ জিকাবই লাগিব আৰু আজি যেতিয়াৰ পৰা হেৰি হৈছে ইয়াৰ পৰা সুৰেশ বৰা ডাঙৰীয়া আমাৰ ইয়াৰ পৰা গুচি গ'ল সেই দিনাৰ পৰা ইয়াত আমি চবেই দেখি আছো অনলাইন সকলোৱে দেখিছে আমি ছ'চিয়েল মিডিয়াতো দেখি আছো ৰঞ্জিত বৰা ডাঙৰীয়াই কৰি আছে কংগ্ৰেছৰ হৈ কাম সেইকাৰণে আমি ৰঞ্জিত বৰা ডাঙৰীয়াই যেনেকৈ আমাক উঠাই আনিছে আজি ইমানখিনিলৈকে আমাক শক্তি দিছে মহিলাসকলক আজি গোটাই মিটিং কৰিব পাৰিছো আজি আমি নিজে আগবাঢ়ি গৈছো প্ৰতিবাদত আমি সেইদিনাখন আমি লগ কৰিছো বিজেপি খেদিবলৈ গৈছো কিন্তু আমি ৰঞ্জিত বৰা ডাঙৰীয়াৰ বাহিৰে আমি বেলেগ ইয়াত কেণ্ডিডেট সোমাব নিদিওঁ বৰহমপুৰ যিখন মহিলা ব্লক কংগ্ৰেছ কমিটি আমি আজি একত্ৰিত হৈ যে আগতে চামগুৰি একাংশ আছিলে আৰু বৰহমপুৰ আমি সকলোখিনি আজি একত্ৰিত হৈ আমি সংগঠনটোৰ সাংগঠনিক দিশটোৰ ওপৰত বিশেষভাৱে আলোচনা কৰিছোঁ আৰু যিহেতুকে আপোনালোকে দেখিছে যে বৰ্তমানৰ বিজেপি বিধায়কজনে বা দলটোৱে যে বৰহমপুৰত কংগ্ৰেছ শূন্য বুলি কৈ চিঞৰি ফুৰে কিন্তু তেওঁলোকে যোৱা নিৰ্বাচনটো খেলাৰ সৎসাহস নহ'ল গতিকে সেইকাৰণে আমি এটা কথা তেওঁলোকক জনাব বিচাৰিছোঁ যে বৰহমপুৰত কংগ্ৰেছৰ শক্তিশালী ভেটি আছে আৰু অদূৰ ভৱিষ্যতেও থাকিব আৰু ৰাইজৰ এইবাৰ বিপুল সঁহাৰি আছে তাৰ প্ৰমাণ আজি আমি বৰহমপুৰ ব্লক কংগ্ৰেছে বৰহমপুৰৰ যি মহিলা ব্লক কংগ্ৰেছ সমিতি আজি কিমান দূৰৰ পৰা মহিলাসকল আহিছে আমি এইসকল মহিলা প্ৰতিনিধি
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।